মই বৰ্তমান উপস্থিত আছোঁ মৰিনী সমষ্টিৰ মেৰুদণ্ড স্বৰূপ ধুধৰালিৰ ওপৰত। আচলতে মোৰ সতীৰ্থক মই এক দৃশ্য দেখাবলৈ অনুৰোধ কৰিম। এই পথছোৱা যদি আপুনি চায়, এয়া নিশ্চয় ঐতিহাসিক ধুধৰালিৰ যি দৃশ্য সেয়া কেতিয়াও কল্পনা কৰিব নোৱাৰে, কাৰণ অতি জৰাজীৰ্ণ পথ, ঠায়ে ঠায়ে 4 ফুট 5 ফুটকৈ দ বিশাল গাঁতৰ সৃষ্টি হৈছে। আচলতে এয়া মৰিনী সমষ্টিৰ অন্তৰ্গত ধুধৰালিৰ বিধ্বস্ত ৰূপ। কিছুদিন পূৰ্বে প্ৰায় 2 বছৰ পূৰ্বে এই পথছোৱা অসমমালা অধীনত পুনৰ নিৰ্মাণৰ কাৰ্য আৰম্ভ কৰিছিল আৰু তাৰ পিছৰ দৃশ্য এয়া। প্ৰায় এবছৰ পূৰ্বে এই পথছোৱা নিৰ্মাণ কাৰ্য স্তব্ধ হৈ পৰিছিল আৰু এতিয়া এই পথছোৱাই গাড়ী মটৰ নেলাগে, খোজকাঢ়িও মানুহ আহিবলৈ আচলতে অসুবিধাৰ সন্মুখীন হয়। ইয়াত আজি উপস্থিত হৈছে এই গাঁৱৰ ৰাইজ। আমি পোনপ্ৰথমে ইয়াৰ যিসকল স্থানীয় লোক আছে দাঁতিকাষৰীয়া, তেওঁলোকৰ লগত কথা পাতিম। কি ক'ব এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া? হয়, আমাৰ এই ঐতিহাসিক ধুধৰালি পথ যাক লৈ আমি সদায় গৌৰৱ কৰি থাকোঁ। আজি এই পথটোৰ অৱস্থা একেবাৰে শোচনীয়, যাতায়াতৰ বাবে একেবাৰে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে, মাজে মাজে গাড়ীবোৰ কিবা মানে দ গাঁতত পৰি মানে আবদ্ধ হৈ পৰে, যান জঁটৰ অসুবিধা হয় আৰু মানে যথেষ্ট ল'ৰা ছোৱালীবিলাক স্কুল যাওঁতেও প্ৰায়বিলাকে ল'ৰা ছোৱালী ৰাস্তাত বাগৰি পৰে, ঘৰলৈ উভতি গুচি যায়গৈ। গতিকে আমি আমাৰ ইয়াৰ যিবিলাক স্থানীয় ৰাইজ সকলোৱে যথেষ্ট অসুবিধাত ভুগি আছোঁ। লগতে যিবিলাক দূৰণিবতীয়া যাত্ৰী আছে তেখেতসকলেও যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আমি এইখিনি দেখি শুনি আমাৰ যে এখন চৰকাৰ আছে, এজন বিধায়ক আছে, এইটো আমাৰ ক'বলৈ লাজ লগা কথা হৈছে। গতিকে আজি এই নিউজৰ বাতৰিৰ জৰিয়তে আমি সমূহ চৰকাৰ তথা বিধায়ক সাংসদসকললৈ এটাই অনুৰোধ কৰিছোঁ, যাতে আমাৰ এই আমগুৰিৰ পৰা নকচাৰীলৈ থকা ধুধৰালিৰ যিটো জৰাজীৰ্ণ অৱস্থা, এইটো অতি সোনকালে কিবা এটা কৰি সুব্যৱস্থা কৰি দিবৰ বাবে আহ্বান জনালোঁ। আৰু আমি সমূহ গাঁওবাসীয়ে যদি ইয়াৰ কিবা কোনো ব্যৱস্থা নলয়, আমি পথ অৱৰোধ কৰিবলৈ হয়তো বাধ্য হ'ব পাৰোঁ। হয়, এয়া যি মৰিনী সমষ্টিৰ অন্তৰ্গত যি ধুধৰালি একাংশই আমি দেখুৱাইছোঁ, অকণমান দেখুৱাইছোঁ। সম্পূৰ্ণ বাটছোৱা কিন্তু মাছখোৱাৰ পৰা যি মৰিনী সমষ্টিৰ অন্তৰ্গত জাঁজি নৈলৈ সম্পূৰ্ণ পথছোৱা কিন্তু এনে মাজে মাজে বিধ্বস্ত, বহুকেইটা পুলো কিন্তু অৰ্ধনিৰ্মিত হৈ ৰৈছে। অসমৰ যি লোক নিৰ্মাণ বিভাগ, আচলতে লোক নিৰ্মাণ বিভাগৰ অকমান্যতাৰ বলি হৈছে এই পথছোৱা, আৰু তাৰ বলি হৈছে স্থানীয় লোক, মহিলা আছে। কি ক'ব? মই আপোনালোকৰ চেনেলৰ যোগেদি অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ, তেওঁলোকৰ যিসকলে এইটো ৰাস্তা নিৰ্মাণ কৰে, অসম চৰকাৰৰ প্ৰতিনিধিসকল আমাৰ বিধায়ক আছে, সাংসদ আছে, তেওঁলোকে নিজৰ স্থানীয় জেগাৰ যিটো ধুধৰালি, ঐতিহ্যমণ্ডিত ধুধৰালিটো তেওঁলোকে যাতে ভাল ধৰণে ভাল কৰি দিয়ে, যিটো বেয়া হৈ আছে ভাল কৰি দিয়ে। আমাৰ সেই ল'ৰা ছোৱালীবোৰ যাতায়াতী যিটো অসুবিধাৰ সন্মুখীন হৈছে, তেওঁলোকৰ যেন সুচাৰুৰূপে নিজৰ কৰ্তব্যবোৰ কৰি যাবলৈ আমি সেইটো কাৰণে আপোনালোকৰ চেনেলৰ যোগেদিয়ে চৰকাৰলৈ অনুৰোধ জনাইছোঁ। আমাৰ ৰাস্তাটো সুকলমে ভাল কৰি দিয়ক, কাৰণ বিশেষকৈ এম্বুলেঞ্চ কালি লাগি ধৰিছে। সেই এম্বুলেঞ্চখন যদি বেমাৰীজন সেই লাগি থকা অৱস্থাতে মৃত্যু হয়, ইয়াতকৈ জানো আৰু কিবা দুখ লগা হেৰি আছে জানো বাৰু? সেইটো কাৰণে চৰকাৰলৈ অনুৰোধ জনাইছোঁ। হয়, নিশ্চয়কৈ। আচলতে আজি দেখা গৈছে যে আজি পুৱাৰ ভাগৰ পৰা এনেদৰে মহিলা পুৰুষসকল ওলাই আহিছে। আচলতে এই পথছোৱা যাতে তেওঁলোকক সোনকালে নিৰ্মাণ কৰি, যিহেতু তেওঁলোকৰ মূল পথ, আৰু ধুধৰালি যিহেতু মই পুনৰবাৰ কৈছোঁ যে মৰিনী সমষ্টিৰ অন্তৰ্গত মেৰুদণ্ড স্বৰূপ। আচলতে লোক নিৰ্মাণ বিভাগ আৰু ঠিকাদাৰে মিলাপ্ৰীতিৰ ফলতে এই পথছোৱা কিন্তু এনেদৰে অধপতনে গৈছে। মোৰ লগত আৰু এজন স্থানীয় লোক আছে। কি ক'ব? হয়, মই বৰ দুখিত হৈছোঁ যে আমাৰ ধুধৰালিটো ইমানেই বেয়া হৈছে, মানে ক'বলৈ ভাষা নাই। আৰু ধুধৰালি বুলি আমি মানে মানুহক অন্যক ক'বলৈও আমাৰ মানে কিবা লাজ লগা বিধৰ হৈছেগৈ। তাৰ দ্বিতীয়তে আমাৰ কথাটো হৈছে কি, এই এডোখৰ ইমান ওখ ৰাস্তা কৰি বা হেৰি কৰি মাটি ইমান হেৰিকৈ পেলাই আমাৰ এইডোখৰ মানে বেছি মানে আপোনাৰ মানে হেৰি কৰি দিছে, এই যাতায়াতৰ অসুবিধা কৰি দিছে। এতিয়া আমাৰ গ্ৰাম্য ৰাস্তা এটা আছে, লুণপিয়া গাঁৱৰ মাজেদি যিটো গ্ৰাম্য ৰাস্তা আহিছে, সেই গ্ৰাম্য ৰাস্তাটোৱে এতিয়া অহা যোৱা কৰিছে কিছু গাড়ী, সৰু সৰু গাড়ী হওক বা এনেকুৱা মানে মটৰচাইকেল চটৰচাইকেলবোৰ, সেইবিলাকে তেনেকৈ সেইফালেদি অহা যোৱা কৰিছে। কিন্তু ডাঙৰ গাড়ীবিলাকতো আমাৰ ইয়াত অহা যোৱা কৰিব নোৱাৰা হ'ল এই ৰাস্তাটোদি। আৰু মানে ক'ৰবালৈ ইমাৰ্জেঞ্চি যাবলগীয়া হ'লেও এই ৰাস্তাটোৰ পৰাই মানে যাব নোৱাৰে। আৰু ৰোগীসকলক যদি নিবলৈ হয় নহয়, ৰাস্তাতে ৰোগী মৰিব, মানে সেইটো মানে সঁচা কথা। আৰু আমাৰ হয়, এম্বুলেঞ্চখনো ফচিছে। আৰু দ্বিতীয়তে কথাটো হ'ল কি, আমি আমাৰ মৰিনী সমষ্টিৰ যিজন বিধায়ক আছে, বিধায়কজনে আমাৰ একো কাণ সাৰ নিদিয়া হ'ল ৰাস্তাৰ প্ৰতি। আমাৰ যিজন সাংসদ আছে, সাংসদজনেও একো হেৰি নিদিয়া হ'ল।
তেওঁলোকে ওপৰে যায় ওপৰে অহা যোৱা কৰে কিন্তু তলত কি অৱস্থা হৈছে আমাৰ ৰাইজেহে জানিব নহয় জানো সেই কথাটোলৈ আমি তাৰমানে ধিক্কাৰ দিছোঁ দুয়োজনকে আমাৰ ৰাস্তাটো অতি সোনকালে যেন তেওঁলোকে কিবা এটা ব্যৱস্থা কৰে হয় নিশ্চয়কৈ ক'ব লাগিব যে কিছুদিন পূৰ্বে কিন্তু সদনত এই ধুদৰালি পুনৰ নিৰ্মাণক লৈয়ে অখিল গগৈৰ লগত তীব্ৰ বাক বিতণ্ডা হৈছিল আছুৰ নেতৃত্ব আছে কি ক'ব প্ৰথম কথা চাওক মোৰ মৰিয়নি সমষ্টিৰ চেলেংহাট অঞ্চলৰ বাসিন্দা বুলি ক'বলৈ কিন্তু সমগ্ৰ অসমত বৰ্তমান লাজ লগা এটা পৰিৱেশ সৃষ্টি হৈছে গোটেই অসমত বৰ্তমান কিন্তু ঐতিহাসিক যিটো ধুদৰালি লোক নিৰ্মাণ বিভাগ আৰু বৰ্তমানৰ সময়ৰ যিজন বিধায়ক আৰু বৰ্তমান সময়ৰ যিজন সাংসদ তেওঁলোকৰ কিন্তু অকৰ্মণ্য অদক্ষ কাৰণেই কিন্তু বৰ্তমান সময়ত এই ধুদৰালিটোৱে এনে ৰূপ পাবলৈ সক্ষম হৈছে দ্বিতীয় কথাটো হ'ল কি ইয়াত ছাত্ৰ ছাত্ৰীয়ে যেতিয়া বৰষুণৰ মাজত এআঁঠু বোকাত যেতিয়া চকু পানী টুকি এই ৰাস্তাটো পাৰ হৈ যায় সেই চকুলো কিন্তু আমি দেখিছোঁ সেই চকুলো কিন্তু ৰজাঘৰীয়া মানুহ কোনেও দেখা নাই যি সময়ত ৰোগীৰ আত্মীয় যেতিয়া কান্দি এই ৰাস্তাটোৱে পাৰ হৈ যায় সেই সময়ৰ চকুলো কিন্তু আমি দেখিছোঁ সেই সময়ৰ চকুলো কিন্তু ৰজাঘৰীয়াই দেখা নাই লোক নিৰ্মাণ বিভাগেও দেখা নাই গতিকে আমি এটা কথা স্পষ্টভাৱে লোক নিৰ্মাণ বিভাগ আৰু অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ আপোনালোকে অতি সোনকালে কিন্তু ধুদৰালিৰ মেৰামতিৰ ব্যৱস্থা কৰক অন্যথা কিন্তু চেলেংহাট আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব হয় যথেষ্ট ক্ষোভিত হৈ আছে ৰাইজ আচলতে ধুদৰালি যি পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল প্ৰায় 2 বছৰ পূৰ্বে আৰু বৰ্তমানে এবছৰৰ পৰা কিন্তু এই কাম স্তব্ধ হৈ ৰ'ল লোক নিৰ্মাণ বিভাগৰ অকৰ্মণ্যতা বুলিয়ে ক'ব লাগিব যিহেতু এটা বিভাগ আছে লোক নিৰ্মাণ বিভাগ আৰু বিভাগে যি পথছোৱা নিৰ্মাণ কাৰ্য কেনেদৰে হৈছে বা তেওঁলোকৰ সুচাৰুৰূপে পৰিচালনা নকৰাৰ ফলতে কিন্তু দুৰ্ভোগ ভুগিছে ৰাইজে আৰু ইতিমধ্যে স্থানীয় ৰাইজ হওক বা দল সংগঠন হওক তেওঁলোকে হুংকাৰ দিছে অতি সোনকালে এই পথছোৱা পুনৰ নিৰ্মাণ কৰি নুতুলে তেওঁলোকে কিন্তু গণতান্ত্ৰিকভাৱে এক বৃহৎ আন্দোলন গঢ়ি তুলিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত